আজি বিশেষ এটা ইম্পর্টেন্ট টপিক্স আজি অসম গভর্নমেন্টৰ পুলিচ সাব ইন্সপেক্টৰ SI এক্সামটো হৈ গ'ল আৰু SI এক্সামৰ কোৱেশ্চনটো মই অলৰেডি চাইছো বা ৰিভিউ কৰিছো ইজিও নহয় কঠিনো নহয় ঠিকই আছে বাৰু কিন্তু মই বহুত ক্যান্ডিডেটৰ লগত ইন্টাৰেকশন কৰিছো বহুতে কৈছে ভাল হৈছে বহুতে কৈছে বেয়া হৈছে এতিয়া হৈছে কাট অফ মাৰ্কটো কিমান থাকিব কাট অফ মাৰ্কটো কিমান থাকিব বা কোনে কোনে সেই কাট অফ মাৰ্কত আহিব পাৰিব বা পাস কৰিব পাৰিব ৰিটেন এক্সামটো এই বিষয়ে ডিসকাস কৰিম তো তাৰ আগতে মই আগতে এটা ভিডিও বনাইছিলো তাতে কৈছো যে কম্পিটিটিভ এক্সাম ইয়াতে কোনে কোনে পাস কৰিব তাৰ কাৰণে বিশেষ চান্সটো কাৰ থাকিব কোৱেশ্চনটো যিমানে হাৰ্ড হ'ব বা যিমানে টাফ হ'ব ভাল ক্যান্ডিডেটৰ কাৰণে ভাল মানে জুনে প্ৰিপাৰেচন ভালকৈ লৈছে বা জুনে এটেম্প লৈছে যে মই SI এক্সামটো এটেম্প কৰিমি তাৰ কাৰণে ভাল আৰু যদি কোৱেশ্চন ইজি হয় তেনেহলে যিমান কোৱেশ্চন ইজি হ'ব হিমানেই টাফ হ'ব কম্পিটিশন লেভেলটো হিমানেই বাঢ়ি থাকিব SI এক্সামটো 200টা পোষ্টৰ কাৰণে লাখ লাখ ক্যান্ডিডেট বা লাখ লাখ কম্পিটিটৰে এক্সামত সিট কৰিছে বা বহিছে গতিকে ইয়াতে যদি এক্সামটো ইজি হয় সিম্পল ফান্ডা যদি এক্সামটো ইজি হয় তেনেহলে তো সবেই পাস কৰিব আৰু সবকেতো সবেই সিলেকশনত টপত আহিব নোৱাৰিব এতিয়া 3 লাখ বা 4 লাখ বা 5 লাখ ক্যান্ডিডেটে এপিয়াৰ হৈছে এই 5 লাখ ক্যান্ডিডেটৰ ভিতৰত মাত্ৰ 200 জন ক্যান্ডিডেট সিলেকশনত আহিব গতিকে সেই সিলেক্ট হোৱা ক্যান্ডিডেট কোন আহিব যোন 5 লাখৰ ভিতৰত যোন 200 জনে টপ কৰিব পাৰিছে এই 200 জনে আহিব গতিকে ইয়াত কোনো পাস বা ফেইলৰ কথা নাহে কাট অফ মাৰ্কটো এনেকৈ হ'ব যে 5 লাখ ক্যান্ডিডেটে এক্সামত এপিয়াৰ হৈছে 5 লাখৰ ভিতৰত যি 200 জন বা 200 জনে মেইন টপত আহিব পাৰিছে হেইটোই কাট অফ মাৰ্ক হ'ব গতিকে ইয়াৰ কোনো বিশেষ পাস বা ফেইল মাৰ্ক নাথাকে হেইটোই আমি কম্পিটিটিভ এক্সামত মনত ৰাখিব লাগিব যে কম্পিটিটিভ এক্সামটো দিওতে যিমান কোৱেশ্চন টাফ হ'ব যিমান কোৱেশ্চন কঠিন হ'ব হিমানেই ভাল কিয় ভাল কিয়নো এটো কম্পিটিটিভ এক্সাম হয় এটো কোনো নরমাল এক্সাম নহয় যে মই পিজি এক্সাম দি আছো বা মেট্ৰিক এক্সাম দি আছো হায়াৰ সেকেন্ডাৰী দি আছো বা কিবা ডিগ্ৰী কৰি আছো MBA কৰি আছো তাতে এটা কোৰ্সৰ স্ট্ৰাকচাৰ থাকে বা লেভেল থাকে বা এটা লিমিটেশন থাকে যে সেই কোর্সখিনি কমপ্লিট কৰিলে আমি সেই কোর্সৰ ভিতৰত আমাৰ কমন আহিব বা হিমানখিনি এক্সাম দিলে আমি 80% হক 90% হক পাস মার্ক পাম বা ফার্স্ট ক্লাস পাম সেকেন্ড ক্লাস পাম থার্ড ক্লাস পাম তেনেকুৱা নহয় কম্পিটিটিভ এক্সামটো বুজিব লাগিব হেয়া কমপ্লিটলি সেপাৰেট হয় কম্পিটিটিভ এক্সাম মানে যিমান ইজি কোৱেশ্চন হিমানে টাফ যিমান কঠিন কোৱেশ্চন জুনে জুনে প্ৰিপাৰেচন কৰিছে নিজে প্ৰিপাৰেচন লৈছে তাৰ কাৰণে ভাল সেই কথাটো মনত ৰাখিব লাগিব গতিকে যাৰ সেই কম্পিটিটিভ আজি SI এক্সামটো জুনে জুনে দিছে ম্যাথ ৰিজনিং ইংলিশ আৰু কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত যিখিনি কোৱেশ্চন আহিছে মই বেয়া বুলি নকওঁ কোৱেশ্চনখিনি ঠিকই আছে বাৰু জুনে হেইটো লেভেলত প্ৰিপাৰেচন লৈছে বা হেইটো লেভেলত ষ্টাডি কৰিছে নিশ্চয় হোপ আছে সবৰে যে সবে পাস কৰিব লাগে কিন্তু কম্পিটিশনটো থাকিবই গতিকে জুনে জুনে ভাল প্ৰিপাৰেচন লৈছে নিশ্চয় ৰিটেনত পাস কৰিব এতিয়া নেক্সট লেভেলটো হল ফিজিক্যাল তো যাৰ জুনে জুনে এক্সাম দিছে নিশ্চয় বুজিব পাৰিছে যে মই কিমান পাৰ্সেন্ট কোৱেশ্চন এটেম্প কৰিব পাৰিছো বা কিমান মাৰ্কৰ এনসাৰ একুৰেট কৰিব পাৰিছো তে একুৰেট অনুযায়ী নিশ্চয় সবৰ এটা কনফিডেন্স থাকিব যে মই 100টা কোৱেশ্চনৰ ভিতৰত 80টা কোৱেশ্চন কাৰেক্ট কৰিব পাৰিছো বা 70 কোৱেশ্চন কাৰেক্ট কৰিছো বাকিখিনি মোৰ হোৱা নাই তে সেই হিচাপত সবৰে এটা কনফিডেন্ট আছে তো যাৰ ভাল কনফিডেন্ট আছে তো নেক্সট লেভেল ফিজিক্যাল টেস্ট হ'ব SI এক্সামৰ সেই ফিজিক্যাল টেষ্টৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেচনটো আৰম্ভ কৰি দিয়া ফিজিক্যাল টেষ্টত প্ৰথমটো হ'ব ৰানিং এই ৰানিং লেভেলটো এতিয়াৰ পৰা কন্টিনিউ কৰি থাকা যে এনেকুৱা নহয় এক্সামটো পাস কৰিম তাৰ পিছত যেতিয়া লিষ্টত নাম ওলাব আহিব তাৰ পিছত মই ৰানিংৰ কাৰণে প্ৰিপাৰেচন লম আৰু ৰানিং কৰিম
গৈ ফিল্ডত গৈ দৌৰিম বা তাৰপিছত মই পাছ কৰি ল'ম, তেনেকুৱা নহয়। এতিয়াৰ পৰা কণ্টিনিউ কৰি থাকিব লাগিব। যাৰ যাৰ কনফিডেণ্ট আছে যে এক্সামটো ভাল হৈছে বা যোনে যোনে ভাল কৰিছে, এতিয়াৰ পৰা ডেইলি কণ্টিনিউ ৰেগুলাৰ প্ৰেক্টিচ কৰি থাকা। ৰানিংটো এটলিষ্ট ৰানিং আছে, লং জাম্প আছে, সেইখিনি এতিয়াৰ পৰা কৰি যোৱা, কণ্টিনিউ প্ৰেক্টিচ কৰি যোৱা। আৰু তাৰ কাৰণে যদি কিবা টিপছ লাগে বা কেনেকে নিজৰ ৰানিং লেভেলটো হওক বা লং জাম্প হওক, যিখিনি ফিজিকেল এক্টিভিটি আছে সেইখিনি কেনেকে বঢ়াব লাগে, সেইখিনিৰ কাৰণে যদি কিবা ইণ্টাৰেকশ্যন কৰিব লগা আছে মোৰ লগত কৰিব পাৰে। থ্ৰু হোৱাটছএপ या মেছেজ যোগে ইনবক্সত কৰিব পাৰে। কোনো মই সেইখিনি যিমানখিনি পাৰোঁ গাইড কৰি দিম। চ' চবে বেষ্ট অফ লাক থাকিল নেক্সট লেভেললৈ। থেংকছ টু অল।